নমস্কাৰ সকললৈ। শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থখন মহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত এখন শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী। মহাভাৰতৰ যুদ্ধৰ প্ৰাক্ষণত অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত যেতিয়া কৌৰৱ আৰু পাণ্ডৱ পক্ষই প্ৰতিপক্ষ ৰূপত যুদ্ধ কৰিবলৈ উপস্থিত হৈছিল, তেতিয়া অৰ্জুনে সন্মুখত আত্মীয় স্বজন দেখি বিষাদগ্ৰস্ত মনেৰে যুদ্ধ নকৰোঁ বুলি কোৱাত শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দাঙি ধৰিছিল। গীতাত আমি কৰ্মযোগ, জ্ঞানযোগ, ভক্তিযোগ আৰু আত্মতত্বৰ গভীৰ ৰহস্যৰ জ্ঞান পাব পাৰোঁ। স্বয়ং শ্ৰীকৃষ্ণই নিজ মুখেৰে অৰ্জুনৰ যোগেদি সমস্ত বিশ্বব্ৰহ্মাণ্ডক এই জ্ঞান দি থৈ গৈছে। গতিকে আমি প্ৰতিজন ভাৰতীয়ই গীতা গ্ৰন্থ অধ্যয়ন কৰা উচিত আৰু ইয়াৰ গভীৰতা কিমান সেয়া হয়তো আমি কল্পনাই কৰিব নোৱাৰোঁ। ধন্যবাদ। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম।